বোকাখাতৰ সামাজিক সমস্যা দূৰীকৰণৰ লক্ষ্যৰে সামাজিক উন্নতিৰ স্বাৰ্থত যিসকল সামাজিক সংগঠনে কাম কৰিবলৈ আগবাঢ়ি আহিছিলে বা আছে বা সামাজিক নেতৃত্ব লৈছে তেওঁলোকক মই এই ভিডিঅ'টো আচলতে অৱগত কৰিব ভিডিঅ'টোৰ দ্বাৰা কিছুমান কথা ক'ব বিচাৰিছোঁ যে তেওঁলোক প্ৰকৃততেই যদি সামাজিক সংগঠন সামাজিক দায়িত্ব আছে তেওঁলোকৰ গতিকে এই ভিডিঅ'টো অন্ততঃ এবাৰ ভালকৈ চাওক এইটো চৰকাৰী বৃহৎ পুঁজি কোটি টকীয়া পুঁজিৰে ব্যয় সাপেক্ষে নিৰ্মাণ হয় এখন লাচিত মাৰ্কেট আজি 1.5 বছৰ হ'ল নিৰ্মাণ কৰা সেই 1.5 বছৰৰ পিছতো এই লাচিত মাৰ্কেটখন শুভ উদ্বোধন কৰা 1.5 বছৰৰ পিছতো এনেকৈ এটা কদৰ্যময় গৰু ছাগলী বাসস্থান হিচাপে আছে আপোনালোকে চাওক যদি আপোনালোকে প্ৰকৃততে সমাজকৰ্মী এবাৰ চকু কাণ দিয়ক কাৰণ আপোনালোকে এটা পদবী লৈ ব্যক্তিগত স্বাৰ্থ আদায় কৰাটোৱে আপোনালোকৰ লক্ষ্য হ'ব নালাগে আপোনালোক ব্যক্তিগত 2-4 জন উপকৃত হ'লে সমাজখন উপকৃত হৈছে বুলি বা উন্নতি হৈছে বুলি আপোনালোকে ভাবি নল'ব কাৰণ আপোনালোকৰ এই কাৰ্যবোৰে চৰকাৰখনক দোষী কৰিছে চৰকাৰখনক বদনামী কৰিছে কাৰণ আপোনালোকে সামাজিক নেতৃত্ব লৈছে ঠিকেই কিন্তু সামাজিক নেতৃত্ব লৈ আপোনালোক নিৰ্দিষ্ট একাংশ ব্যক্তিহে মানে উপকৃত হৈছে লাভৱান হৈছে আপোনালোকৰ উন্নতি হৈছে আপোনালোকৰ অঙহী বঙহী পৰিয়ালৰ ৰিলেটিভছখিনিহে উন্নতি হৈছে কিন্তু বোকাখাতৰ নিবনুৱা বা বোকাখাতৰ সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি আচলতে অৱদান বা যিখিনি ভূমিকা হ'ব লাগে সেইখিনি আমি দেখা পোৱা নাই বৃহৎ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই লাচিত মাৰ্কেটখন তাৰে এটা জ্বলন্ত প্ৰমাণ মই আপোনালোকক দেখুৱাইছোঁ কাৰণ কোটি টকা ব্যয় সাপেক্ষে আজিৰ পৰা 2 বছৰ আগতেই সম্পূৰ্ণ হ'ল এই লাচিত মাৰ্কেটখন কাৰণ কিন্তু তেওঁলোকে যিখিনি উপযুক্ত ব্যক্তিয়ে বা প্ৰকৃত হিতাধিকাৰী ৰুমবোৰ পাব লাগিছিলে তেওঁলোকক বঞ্চিত কৰি বোকাখাতৰ প্ৰতিষ্ঠিত লোকে যি আজি নাট্য মন্দিৰতো ৰুম লৈছে যি নাট্য মন্দিৰত এটা দুৰ্নীতি মানে জাপি দিলে কোঠা বিতৰণৰ ক্ষেত্ৰত ঠিক একেজন ব্যক্তিৰ নেতৃত্বতেই আজি আমাৰ এই লাচিত মাৰ্কেটখনতো একেটাই হৈছে নাট্য মন্দিৰ ফেচেংবৰ হাতত যিখিনি ব্যৱসায়িক কোঠা বিতৰণৰ ক্ষেত্ৰত যিখিনি কৰিছে আজি লাচিত মাৰ্কেটতো একেজন ব্যক্তিৰে নেতৃত্বত এইখিনি হৈ আছে গোপনে মানে যাক ৰুম নাই প্ৰয়োজন নাই প্ৰতিষ্ঠিত লোক কলেজৰ প্ৰফেচাৰ ল'ৰা স্কুলত পঢ়ি আছে প্ৰতিষ্ঠিত সাংবাদিক প্ৰতিষ্ঠিত ব্যৱসায়ী ডিঅ' অফিচত চাকৰিয়াল ব্লকৰ চাকৰিয়াল ইলেক্ট্ৰিচিটি বৰ্ডৰ চাকৰিয়াল আদিক আপোনালোকে ৰুমবোৰ এলট কৰি দিলে যাক নেকি ৰুমখিনি দৰকাৰ নাই তেওঁলোক চৰকাৰী চাকৰিয়াল সেইবাবে তেওঁলোকক ৰুমখিনি দৰকাৰ নলগাৰ কাৰণে আজি শুভ উদ্বোধন কৰা 1.5 বছৰৰ পিছতো সেই কোঠাবোৰ অব্যৱহৃত ৰূপত এনেকৈ পুনৰ মেৰামতি সময় আহি গৈছে এনেকুৱা এটা সময়লৈ গুচি গৈছে মই ৰাইজক দেখাইছোঁ যে লাচিত মাৰ্কেট বুলি যিখন চৰকাৰে কোটি টকা ব্যয় সাপেক্ষে ফুটপাথৰ বেপাৰীখিনিক সংস্থাপন দিবৰ কাৰণে কৰ্মসংস্থাপন দিবৰ কাৰণে এই মাৰ্কেটখন নিৰ্মাণ কৰিছিলে আপোনালোক চতুৰ বুদ্ধিজীৱী একাংশই ৰুমখিনি গোপনে বিতৰণ কৰিলে ৰাজহুৱা জাননী নিদিয়াকৈ তাৰ ফলত আমাৰ বোকাখাতৰ নিবনুৱাসকল বঞ্চিত হ'ল এইখন বোকাখাত টাউন দৈনিক বজাৰ আপোনালোকক দেখুৱাইছোঁ সেই দৈনিক বজাৰৰ লগতে লাগি আছে এইখন লাচিত মাৰ্কেট মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ বৃহৎ এটা ব্যৱসায়িক প্ৰতিষ্ঠান কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মিত গতিকে ইয়াত যদি প্ৰকৃত হিতাধিকাৰী যিসকল ক্ষুদ্ৰ ব্যৱসায়ীকে বিভিন্ন গোটৰ পৰা লোন লৈ ফুটপাথত ব্যৱসায় কৰি আছে দুৰ্গোন্ধময় গেলা পচা সহ্য কৰি ড্ৰেইনৰ কাষত পদপথৰ কাষত তেওঁলোকে বিভিন্ন ভাবুকিৰ সন্মুখীন হৈছে তথাপিও পুনৰ তেওঁলোকে সেই ফুটপাথৰ কাষতে ব্যৱসায় কৰিবলৈ বাধ্য হৈছে পৰিয়ালৰ ভৰণ পোষণৰ কাৰণে গতিকে প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি বোকাখাতৰ তথাকথিত সমাজকৰ্মী তথাকথিত বিশিষ্ট সমাজকৰ্মীসকলৰ নেতৃত্বত এইবোৰ যিবোৰ দুৰ্নীতি চলি আছে সেই দুৰ্নীতিবোৰৰ তদন্ত হ'ব লাগে বোকাখাতৰ কেইজনমান বিশিষ্ট ব্যক্তি বুলি কয় তথাকথিত বিশিষ্ট ব্যক্তি তেওঁলোকে সাংবিধানিক বিশেষ ক্ষমতাক অপপ্ৰয়োগ কৰি চৰকাৰী বৃহৎ পুঁজি য'তেই অনুমোদন হয় ত'তেই তেওঁলোক সোমাই পৰে আৰু সেই বৃহৎ পুঁজিৰে নিৰ্মিত সেই ফেচেং লাচিত মাৰ্কেটৰ কাৰণে কোটি টকা ব্যয় হৈছিলে 2 বছৰ আগত নিৰ্মাণ সম্পূৰ্ণ হ'ল 1.5 বছৰ আগত এইখনৰ মানে বজাৰখনৰ শুভ উদ্বোধনো কৰা হ'ল কিন্তু আপোনালোকে চাওক আজি 1.5 বছৰ আগত মুকলি কৰা এই লাচিত মাৰ্কেটখন আজি হ'ল 4 তাৰিখ মই 4 তাৰিখে
আজি আপোনালোকক দেখাইছোঁ। আজি 4 তাৰিখ, গতিকে আপোনালোকে তাৰিখটো চালে গম পাব কেতিয়া শুভ উদ্বোধন হৈছে। সেই শুভ উদ্বোধন কৰাৰ পিছত আজি 13 বছৰে এনেকৈ পৰি আছে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে বোকাখাটখন কেনেকৈ উন্নতি হ'ব। বোকাখাটখন উন্নতি হ'বলৈ হ'লে মানুহৰ চিন্তা চৰ্চা দূৰদৰ্শী হ'ব লাগিব। কিন্তু দূৰদৰ্শী কিবা উমান আপোনালোকে পাইছেনে? চাওক, মই আপোনালোকক সুন্দৰভাৱে বোকাখাটৰ এটা প্ৰতিচ্ছবি আপোনালোকক দেখুৱাইছোঁ। চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কেনেকৈ হৈছে, প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰিছে, আৰু যাক নালাগে কোঠা, ব্যৱসায়িক কোঠা নালাগে, তেওঁলোকে এনেকৈ কোঠাবোৰ লৈ পেলাই থৈছে। গতিকে বোকাখাটত যদি সামাজিক দায়িত্ব লোৱা প্ৰকৃত সমাজকৰ্মী আছে, আপোনালোকে ওলাই আহক, এই বিষয়বোৰত গুৰুত্ব দিয়ক। আপোনালোকৰ কৰ্মই আপোনালোকৰ পৰিচয়। আপোনালোকে কি কৰিছে? সামাজিক নেতৃত্বলৈ ব্যক্তিগতভাৱে লাভান্বিত হোৱা, ব্যক্তিগত উন্নতিটোত আপোনালোকে সৰ্বাধিক গুৰুত্ব দিয়াৰ কাৰণেই আজি বোকাখাটৰ এই অৱস্থা। বোকাখাটৰ যিখিনি আমি সময়ৰ লগত খাপ খোৱাকৈ যিখিনি সুবিধা পাব লাগে, আপোনালোকৰ কাৰণেই আজি আমি এই সুবিধাবোৰৰ পৰা বঞ্চিত হৈছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোক সদায় উঠি অহা নৱপ্ৰজন্মৰ দৃষ্টিত সদায় দোষী হৈয়ে থাকিব। গতিকে সময় এতিয়া শেষ হৈ যোৱা নাই। আপোনালোকে যদি ইচ্ছা কৰে, এতিয়াও আপোনালোকে আমাৰ সমাজখনক আগবঢ়াই নিবলৈ এটা পদক্ষেপ ল'ব পাৰে। গতিকে মোক বেয়া পালেও উপায় নাই। মই সঁচাখিনি চৰকাৰৰ এগৰাকী দুৰ্নীতি নিবাৰণ অভিযানৰ সক্ৰিয় অংশগ্ৰহণকাৰী কৰ্মী হিচাপে এই কথাখিনি মই আচলতে চৰকাৰৰ ঘৰত দাঙি ধৰিব বিচাৰি এই ভিডিঅ'টো মই কৰিবলৈ বাধ্য হৈছোঁ। ধন্যবাদ।